বিশ্বকৰ্মা পূজা আৰু লগতে দুৰ্গা পূজাৰ বিশেষ আৰু ধামাকা অফাৰ লৈ এইবাৰ আহি আছে গোলাঘাটৰ বেঙেনাখোৱা চাৰিআলিত থকা অটো ৱৰ্ল্ড হিৰো ডিলাৰ। মাত্ৰ ৩,৯৯৯ টকা দি আপোনালোকে আপোনালোকৰ পচন্দৰ বাইক নহবা স্কুটিখন ইয়াৰ পৰা লৈ যাব পাৰিব। তাৰ লগতে আপোনালোকে ইয়াত আৰু বিভিন্ন ধৰণৰ অফাৰ পাব। লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে আপোনালোকে আপ টু 20,000 লৈকে কেছবেক পাব। পাৰ ডে মাত্ৰ 100 টকা EMI। গতিকে ভাবি চাওক এবাৰ। নমস্কাৰ, আৰু এইফালে মই আজি উপস্থিত আছো গোলাঘাটৰ বেঙেনাখোৱা চাৰিআলিত স্থিত অটো ৱৰ্ল্ড হিৰো ডিলাৰত। আৰু এতিয়া বেছি দেৰি নকৰি ভিতৰলৈ যাওঁ বলক। আজি আচলতে মই এই ডিলাৰত উপস্থিত থকাৰ এটা বিশেষ কাৰণ আছে, যিহেতু আহি আছে দুৰ্গা পূজা আৰু লগতে বিশ্বকৰ্মা পূজা। আৰু এই বিশেষ দুটা ক্ষণত আপোনালোকে যদি ভাবি আছে আপোনালোকৰ ঘৰখনত এখন নতুন বাহন ক্ৰয় কৰাৰ কথা যদি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে গোলাঘাটৰ বেঙেনাখোৱা স্থিত এই অটো ৱৰ্ল্ড হিৰো ডিলাৰলৈ। আৰু এইফালে দেখিছেনে মোৰ পিছফালে কিমান ধুনীয়া ধুনীয়া বাইক আছে আৰু লগতে সেইফালে স্কুটিও আছে। মই আপোনালোকক ভালদৰে সকলোবোৰ ডিটেইলছত এটা এটাকৈ দেখুৱাই যাম আৰু আপোনালোকে চাই যাব এফালৰ পৰা। আহি থকা দুৰ্গা পূজা আৰু লগতে বিশ্বকৰ্মাৰ কাৰণে অটো হিৰো ৱৰ্ল্ড ডিলাৰে আপোনালোকৰ কাৰণে ধামাকা অফাৰ লৈ আহিছে। আৰু এই অফাৰবোৰ গম পায়ে মই আজি আপোনালোকৰ জনাবলৈ আচলতে ইয়ালৈ আহিলোঁ। গতিকে ভালদৰে আপোনালোকক এটা এটাকৈ সকলোবোৰ দেখুৱাই যাম। আৰু আপোনালোকে ইয়াৰ পৰা মাত্ৰ ৩,৯৯৯ টকা দিয়ে ইয়াৰ পৰা ধুনীয়া ধুনীয়া এখন বাইক আৰু লগতে স্কুটি লৈ যাব পাৰিব। লগতে ইয়াত এটা খুব ধুনীয়া অফাৰ আছে, আৰু সেইটো হৈছে এক্সচেঞ্জৰ অফাৰ। মানে আপোনালোকৰ যদি পুৰণি বাইক আছে, সেই পুৰণি বাইকখন দি যদি আপোনালোকে নতুন বাইক এখন ক্ৰয় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তাৰো সুবিধা আছে ইয়াতে। আৰু এইফালে মোৰ লগত আছে চয়নিকা, তাই ভালকৈ আপোনালোকক সকলোবোৰ ডিটেইলছ দিব। গতিকে তাইৰ মুখৰ পৰা শুনি লওক। এতিয়া চয়নিকা, তুমি কোৱা ইয়াত কি অফাৰ কেনেকৈ কি দিয়া আছে? হয়, অফাৰটো প্ৰথমতে ল' ডাউন পে'মেণ্ট চলি আছে, 3,999 চলি আছে। হয়, সকলোৰে কাৰণে সকলোৰে কাৰণে। খালি অকণমান চিভিলটোৰ ওপৰত কথা থাকে আৰু মানে যদি চিভিলটো বহুত বেছি বেয়া তেতিয়াহ'লে অকণমান বাঢ়িব পাৰে, মানে মোটামুটি থাকিলে সেইটোতে হৈ যাব। যদি মোটামুটি আপোনালোকৰ চিভিলটো মানে চলি আছে আৰু ভাল বোলে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ 3,999ত ইয়াৰ পৰা এখন বাইক নহবা স্কুটি লৈ যাব পাৰিব। তোমাৰ হেৰি আছে, এক্সচেঞ্জৰ অফাৰ আছে। প্ৰত্যেকখন বাহন মানে অকল হিৰো বুলি নহয়, যিকোনো ব্ৰেণ্ডৰ এক্সচেঞ্জ হৈ যায় আমাৰ। তো আমি এক্সচেঞ্জ কৰি আমাৰ নিজতে আছে, আমি ৰিচেল কৰোঁ। এক্সচেঞ্জৰ সুবিধাও আছে, বাকী কেছবেকো চলি আছে। কেছবেক কিমান কেনেকৈ দিয়া? কেছবেক তোমাৰ বাইক লৈ বেলেগ আছে। আপোনাৰ 20,000লৈকে কেছবেক আছে বৰ্তমান। ঠিক আছে। আৰু বাকী এইবোৰ কেনেকৈ কি কৈ দিয়াচোন, অকণমান দামবোৰ কোৱা। এইখন হ'ব ছুপাৰ ষ্টেণ্ডাৰ্ড, এইখন 125cc, এইখন তোমাৰ এক্স শ্ব'ৰুম প্ৰাইচ হৈ যাব 91 হয়। ঠিক আছে। আৰু আছে বাকী এইফালে ঢেৰ আছে, মই প্ৰত্যেকখনৰ অকণমান দেখুৱাম। আৰু এইখন কি হয়? এইখন এক্সিটিম, এইখনৰ এক্স শ্ব'ৰুম 1,09,000। 1,09,000। ঠিক আছে। খুব ধুনীয়া, দেখিছে নহয়, একদম ষ্টাইলিছ হয়, সকলোৱে ধুনীয়াকৈ ল'ব পাৰিব। আৰু এইফালে আছে সেইখন হিৰো। এইখন হিৰো এইখন কম আছে দামটো। এইখন তোমাৰ একদম 79 মানতে ওলাই যাব, মানে অন ৰোড তোমাৰ 95 মানত ওলাই যায় আৰু। খুব ধুনীয়া। এইখন এক্সিমে হয়, ব্লেক কালাৰত হয়। চেম হয় ন? কালাৰকেইটা বেলেগ কালাৰৰ নিজেই চইচ কৰিব পাৰিব। আৰু সেইফালে সেইখিনি একেই থাকে ন? একেই হয়। আৰু স্কুটিও দেখিছোঁ। এইখিনিও কৈ দিয়া, প্ৰাইচবোৰ কৈ দিয়া। এইখন ডেষ্টিনি হয়, এখন নতুন মডেল আহিছে। এইখনৰ এক্স শ্ব'ৰুম 98 হয়। এখন খুব ধুনীয়া এখন স্কুটাৰ আহিছে। আগতে এখন চিম্পুল আছিলে, এখন নতুন কৰিছে লুকছটো। বেলেগ কালাৰ পাই যাব। ঠিক আছে। এইবোৰ চব একেই ডাউন পে'মেণ্ট, 3,999 ল'ব পাৰিব দেই। গোটেইকেইখন আছে। আৰু বাকী এই গিফ্টৰ কথা শুনিছিলোঁ, পূজা বুলি গিফ্ট আছে। এটা তোমাৰ সেইটো দেখুৱাই দিব পাৰিবা। এইটো তোমাৰ গিফ্ট, এইটো প্ৰত্যেকজন কাষ্টমাৰে পাব। বিশ্বকৰ্মাৰ পৰাটো আৰম্ভ হ'ব। আৰু যিকেইজনে আহিব এবাৰ ল'বলৈ আহিব, তেওঁলোকে এইটো স্পিন কৰিব, ইয়াতে যি ওলাই তেওঁলোকে সেইটো পাব। আৰু দেখিছেনে কিমান ধুনীয়া বস্তু আছে, মানে উপযোগী বস্তু আছে, ঘৰ এখনত প্ৰয়োজনীয়। হয়, হট কেছ আছে, পেট্ৰল আছে, বহুতখিনি আইটেম আছে। যিটোকে লাগে তেওঁলোকে সেইটোৱে পাব। একদম ধুনীয়াকৈ ঘূৰাব পাৰিব আৰু ইয়াৰ পৰা এটা গিফ্ট লৈ যাব পাৰিব ধুনীয়াকৈ। আৰু এইফালে হেলমেট দেখিছোঁ, শুনি আছোঁ, মানে হেলমেট বোলে ফ্ৰী দিয়া হৈছে। প্ৰত্যেকখনৰ লগত মানে স্কুটাৰ লগ, বাইক লগ হেলমেট থাকিব। কথাই নাই, আৰু এইটো এক্সট্ৰাকৈ আকৌ মানে পে' কৰি পেলাই ল'ব নালাগে। গতিকে একদম ফ্ৰীতে ল'ব পাৰিব। এতিয়াই হওক, যিসকলে ভাবি আছে এই পূজা আৰু মানে আহি থকা পূজা আৰু লগতে বিশ্বকৰ্মাৰ কাৰণে এখন নতুন বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে সোনকালে এই গোলাঘাটত আমাৰ বেঙেনাখোৱা চাৰিআলিত স্থিত এই অটো ৱৰ্ল্ড হিৰো ডিলাৰলৈ আপোনালোকে আহিব পাৰে। আৰু এটা কথা সুধিবলৈ মোৰ আছিলে, মানে তোমাৰ EMI-টো কেনেকৈ দিব লাগিব মানে? হয়, EMI মানে তোমাৰ কেইবাটাও হেৰিটো আছে। এতিয়াতো বৰ্তমান এটা চলি আছে, পাৰ ডে তোমাৰ 100 ৰুপিজ। পাৰ ডে 100 ৰুপিজকৈ হ'লে ধৰাটো 3,000 টকা হৈ যায়। তো সেইটো হিচাপতো আছে। বাকী তোমাৰ যিটো ল' ডাউন পে'মেণ্টটো অলপ EMI-টো আহিবই। তো সেইটো হিচাপত যদি বেছি দিয়েতো কম আহে, কম দিলে বেছি। সেইটো নিজৰ কথা আৰু।
বাকী আৰু এটা আছে তোমাৰ ডকুমেণ্টছ কি লাগিব? ডকুমেণ্টছ কাষ্টমাৰজনৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ একাউণ্ট লাগিব আৰু ATM এইকেইটা বস্তু হ'লে বহুত বেছি একো বিচৰা নাই বেছি নালাগে এইকেইটা থাকেই চবৰ ওচৰত সেইকেইটা থাকেই আৰু সেইকেইটা চবৰে ওচৰত থাকেই গতিকে সেইখিনি লৈ আহিলেই হ'ল আৰু ধুনীয়াকৈ ইয়াৰ পৰা বাইক লৈ যাব পাৰিব